নমস্কাৰ, আপোনালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছোঁ অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। গতিকে এটা ভিডিঅ' মিছ নকৰিব, প্ৰতিটো ভিডিঅ' ভালদৰে চাই যাব। চ' আজিৰ ভিডিঅ'টোত আমি আছাম পুলিচৰ ৰিটেন এক্সাম AB, UB, ASI ৰিটেন এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। কিন্তু তাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ, ইতিমধ্যে প্ৰকাশ পাইছে অসম পুলিচৰ লিখিত পৰীক্ষাৰ কাৰণে গাইডবুক। এইখন গাইডবুকত আপোনালোকে সম্পূৰ্ণ চিলেবাছ অনুসৰি ইংলিছ, আছাম হিষ্ট্ৰী, আছাম জিকে, জিঅ'গ্ৰাফী, পলিটি, ইকনমিক্স, হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰ, স্পৰ্ট জিকে, কাৰেণ্ট জিকে, ষ্টেটিক জিকে, মেথমেটিক্স, ৰিজনিং সকলোবিলাক আপোনালোকে চিলেবাছ অনুসৰি এইখন গাইডবুকত লাভ কৰিব। 10,000তকৈ অধিক কুৱেশ্যন এনচাৰ আপোনালোকে লাভ কৰিব। গতিকে আপোনালোকে যদি আছাম পুলিচৰ AB, UB অথবা ASI ৰিটেন পৰীক্ষা দিম বুলি ভাবিছে, আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব, য'ত নেকি আপোনালোকে অসমীয়া মিডিয়ামতে সকলো ধৰণৰ কুৱেশ্যন এনচাৰ লাভ কৰিব। গতিকে যিসকলে ডাউনলোড কৰি ল'ব বিচাৰে ডাউনলোড কৰি ল'ব পাৰিব। লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। চ' প্ৰথম কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ডিষ্ট্ৰিক্ট গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড? কোনখন জিলাত গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত? খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন। এছাম গভৰ্ণমেণ্টৰ পৰীক্ষাৰ কাৰণে এছাম ৰিলেটেড কুৱেশ্যনসমূহ আপোনালোকে চাবই লাগিব। অপশ্যন আছে গোলাঘাট, শিৱসাগৰ, কাৰ্বি আংলং আৰু ডিব্ৰুগড়। ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ চি, কাৰ্বি আংলং। কাৰ্বি আংলং ডিষ্ট্ৰিক্টত গৰমপানী বন্য অভয়াৰণ্য অৱস্থিত। অপশ্যন চি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য লংগেষ্ট ছাৰ্ভিং চিফ মিনিষ্টাৰ অফ ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ দীঘলীয়া কাৰ্যনিৰ্বাহ কৰা মুখ্যমন্ত্ৰীগৰাকী কোন আছিল? অপশ্যন আছে 4টা। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ চি, পৱন কুমাৰ চামলিং হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ দীঘলীয়া কাৰ্যনিৰ্বাহ কৰা মুখ্যমন্ত্ৰী। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ লেংগুৱেজ ইজ ইউজড বাই শংকৰদেৱ টু ৰিটেন বৰগীত? শংকৰদেৱে বৰগীতসমূহ কোনটো ভাষাত লিখিছিল? এছামিজ, সংস্কৃত, বেংগলী আৰু বজ্ৰাৱলী। চ' আমি সকলোৱে জানো শংকৰদেৱ আৰু মাধৱদেৱে বৰগীতসমূহ বজ্ৰাৱলী ভাষাত লিখিছিল। অপশ্যন ডি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, টোটেল নাম্বাৰ অফ নেশ্যনেল পাৰ্ক ইন এছাম? অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? 3খন, 4খন, 5খন, 7খন? চ' এতিয়া অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে, মনত ৰাখিব। নেশ্যনেল পাৰ্ক 7খন আছে অসমত। অপশ্যন নম্বৰ ডি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, আমি খুব কম সময়ত ভালেকেইটা কুৱেশ্যন এনচাৰ আলোচনা কৰিবলৈ গৈ আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ মুঠেই নকৰিব, শেষলৈ চাই থাকিব আৰু ভিডিঅ'সমূহ আপোনালোকে ৰেগুলাৰলি কৰি থাকিব, চাই থাকিব, তেতিয়া আপোনালোকৰ এটা প্ৰেক্টিছ হৈ থাকিব। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ হিল টপ টু কামাখ্যা টেম্পল ইজ লোকেটেড? কোন পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত? এনেকুৱা ধৰণৰ কিন্তু কুৱেশ্যন আপোনালোকৰ আহিব। চ' কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত। অপশ্যন এ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য মিনিং অফ হাছাও ইন দ্য ৱৰ্ড ডিমা হাছাও? অৰ্থাৎ ডিমা হাছাও শব্দটোত হাছাও শব্দৰ অৰ্থ কি? অপশ্যন 4টা দিয়া আছে, জংগল, হিলছ, ৰিভাৰ আৰু কমিউনিটি। ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ বি, হিলছ। হাছাও শব্দৰ অৰ্থ হৈছে হিলছ, পাহাৰ বুজায়। ঠিক আছে, অপশ্যন নম্বৰ বি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, দ্য পাটাকাই বুম ৰেঞ্জ মেক্স দ্য বাউণ্ডেৰী বিটুইন? অৰ্থাৎ পাটাকাই বুম ৰেঞ্জে কিহৰ সীমা প্ৰস্তুত কৰে? ইণ্ডিয়া ভূটান, ইণ্ডিয়া চাইনা, ইণ্ডিয়া বাংলাদেশ আৰু ইণ্ডিয়া বুৰ্মা অপশ্যনত আছে। চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ ডি, ইণ্ডিয়া বুৰ্মা। অৰ্থাৎ ইণ্ডিয়া আৰু বুৰ্মাৰ মাজৰ সীমা কিহে নিৰ্ধাৰণ কৰে যদি সোধে, তেতিয়া হ'ব পাটাকাই বুম ৰেঞ্জ, বা পাটাকাই বুম ৰেঞ্জে কিহৰ সীমা নিৰ্ধাৰণ কৰে? ইণ্ডিয়া এণ্ড বুৰ্মা। চ' ভালদৰে মনত ৰাখিব, অপশ্যন নম্বৰ ডি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, চিয়াং জইণ্ড বাই লোহিত এণ্ড দিবাং মেক্স হুইচ অফ দ্য ফলোইং ৰিভাৰ্ছ? লোহিত আৰু দিবাঙৰ সৈতে যোগ দিয়া চিয়াঙে নিম্নলিখিত কোনখন নদী তৈয়াৰ কৰে? অপশ্যন 4টা আছে, জীয়া ভৰলী, দিখৌ, সোৱণশিৰি আৰু ব্ৰহ্মপুত্ৰ। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ ডি, ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ নদী। চিয়াঙে ব্ৰহ্মপুত্ৰ নদীখন তৈয়াৰ কৰে। লোহিত আৰু দিবাঙৰ সৈতে যোগ দিছে চিয়াঙে, মনত ৰাখিব। লোহিত আৰু দিবাঙৰ সৈতে যোগ দিয়া চিয়াঙে ব্ৰহ্মপুত্ৰ নদী তৈয়াৰ কৰে, বা চিয়াঙৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হৈছিল। অপশ্যন নম্বৰ ডি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ওৱান ৱাজ দ্য ফাৰ্ষ্ট কেপিটেল অফ আহোম কিংডম ইন এছাম? অসমত থকা আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল? আহোমৰ প্ৰথম ৰাজধানী কি আছিল? খুবেই গুৰুত্বপূৰ্ণ। অপশ্যন আছে 4টা, গড়গাঁও, চৰাইদেউ, যোৰহাট আৰু শিৱসাগৰ। ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ বি, চৰাইদেউ। চৰাইদেউ আহোমসকলৰ প্ৰথম ৰাজধানী আছিল। অপশ্যন বি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, দ্য এৰিয়া অফ কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ এপ্ৰক্সিমেটলি?
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান? চ' অপশ্যন আছে 4টা। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ 430 বৰ্গ কিলোমিটাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি মনত ৰাখিব। অপশ্যন এ কাৰেক্ট এনচাৰ। এইখিনিতে আপোনালোকে মনত ৰাখিব, ভালদৰে আপোনালোকে গুগল চাৰ্চ কৰিব, অসমৰ প্ৰতিখন নেশ্যনেল পাৰ্কৰ লোকেশ্যন আপোনালোকে ভালদৰে জানি ল'ব, ঠিক আছে। পানীদিহিং বাৰ্ড চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ওৱান অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট? পানীদিহিং অভয়াৰণ্য নিম্নলিখিত জিলাসমূহৰ ক'ত অৱস্থিত? যোৰহাট, শিৱসাগৰ, গোলাঘাট আৰু ধেমাজি অপশ্যন আছে। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি শিৱসাগৰ। শিৱসাগৰ ডিষ্ট্ৰিক্টত পানীদিহিং পক্ষী অভয়াৰণ্য অৱস্থিত, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো দিয়া আছে আলি আই লৃগাং ইজ এন এগ্ৰি-বেছড ফেষ্টিভেল চেলিব্ৰেটেড বাই দ্য, অৰ্থাৎ আলি আই লৃগাং হৈছে কৃষিভিত্তিক আধাৰিত উৎসৱ। এই উৎসৱটো কোনটো জনজাতিয়ে পালন কৰে? অপশ্যনসমূহ দিয়া আছে বড়ো, খাচী, মিচিং আৰু নাগা। ইয়াৰ এনচাৰ হ'ব অপশ্যন চি মিচিং। মিচিংসকলে আলি আই লৃগাং উৎসৱটো পালন কৰে আৰু আলি আই লৃগাং হৈছে এটা কৃষিভিত্তিক উৎসৱ, মনত ৰাখিব, ঠিক আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে এভৰি ইয়াৰ এছাম পুলিচ ডে ইজ অবজাৰ্ভ অন, অৰ্থাৎ প্ৰতি বছৰে অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয়? খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন। অসম পুলিচৰ কাৰণে পৰীক্ষাৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট হয়। অসম পুলিচ দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যনসমূহ আছে 13 জানুৱাৰী, 4 এপ্ৰিল, 8 ছেপ্টেম্বৰ আৰু 1 অক্টোবৰ। ইয়াৰ এনচাৰ হ'ব 1 অক্টোবৰত অসম আৰক্ষী দিৱস পালন কৰা হয়। অপশ্যন নম্বৰ ডি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ওৱান ৱাজ দ্য ছেকেণ্ড ফিল্ম ডাইৰেক্টেড বাই জ্যোতিপ্ৰসাদ আগৰৱালা? কোনখন জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰ? চ' আমি সকলোৱে জানো প্ৰথমখন আছিল জয়মতী আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা নিৰ্মাণ কৰা দ্বিতীয়খন চলচ্চিত্ৰ হৈছে ইন্দ্ৰমালতী। চ' অপশ্যন বি কাৰেক্ট এনচাৰ, ঠিক আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৰোড দ্য বুক ভক্তি ৰত্নাৱলী? ভক্তি ৰত্নাৱলী কিতাপখন কোনে লিখিছিল? শংকৰদেৱ, মাধৱ কন্দলী, মাধৱদেৱ, হেম সৰস্বতী। ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ চি মাধৱদেৱ। ভক্তি ৰত্নাৱলী কিতাপখন মাধৱদেৱে ৰচনা কৰিছিল। অপশ্যন নম্বৰ চি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে এছাম অনলি ফিচাৰী কলেজ অফ ফিচাৰী ছায়েন্স ইজ লোকেটেড, অৰ্থাৎ অসমত এখনেই মীন মহাবিদ্যালয় আছে। সেই মীন মহাবিদ্যালয়খন ক'ত অৱস্থিত? মৰিগাঁও, ৰহা, নগাঁও, যোৰহাট। ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ বি ৰহাত মীন মহাবিদ্যালয় অৱস্থিত। চ' আপোনালোকে যদি এতিয়ালৈ PDF গাইডবুকখন ডাউনলোড কৰি লোৱা নাই, যিসকলে ইচ্ছা কৰে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে, আপোনালোকে আপোনালোকৰ 22,000ৰ ভিতৰত আপোনালোকৰ নামটো সন্নিৱিষ্ট কৰিম বুলি ভাবিছে, আপোনালোকে আমাৰ গাইডবুকখন ফ'ল' কৰিব পাৰে। কিছু পৰিমাণে হ'লেও আপোনালোকে আপোনালোকৰ মাৰ্কছ ইনক্ৰিজ কৰাত সহায় কৰিব। ডাউনলোড লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে। ইতিমধ্যে হৈ যোৱা পৰীক্ষাসমূহত ভালেখিনি কুৱেশ্যন এনচাৰ কমন অহা দেখা গৈছে, গতিকে আগন্তুক এক্সামৰ কাৰণে আপোনালোকে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব। লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব, ঠিক আছে। চ' নেক্সট কুৱেশ্যনটো দিয়া আছে 17 নম্বৰ কুৱেশ্যন দিয়া আছে হু ইজ অলছ' ন'ন এজ বিহগী কবি? বিহগী কবি বুলি কাক কোৱা হয়? চ' আমি সকলোৱে জানো বিহগী কবি বুলি ৰঘুনাথ চৌধাৰীক কোৱা হয়। অপশ্যন নম্বৰ চি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে আফটাৰ দ্য ডিমাইজ অফ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম গোপীনাথ বৰদলৈ ইন 1950 দ্য ছেকেণ্ড চিফ মিনিষ্টাৰ ৱাজ, অৰ্থাৎ 1950 চনত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন আছিল? মেইনলি কুৱেশ্যনটো সুধিছে যে অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন আছিল? আমি সকলোৱে জানো প্ৰথমগৰাকী মুখ্যমন্ত্ৰী আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ, গতিকে দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন আছিল? চ' অপশ্যনসমূহৰ পৰা শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি বি.আৰ. মেধি। বি.আৰ. মেধি আছিল অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী। নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য হয়গ্ৰীৱ মাধৱ টেম্পল অফ হাজো ইজ লোকেটেড ইন হুইচ হিল? হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনখন পাহাৰত অৱস্থিত? এনচাৰ হ'ব অপশ্যন নম্বৰ চি মণিকোট হিল। মণিকোট পাহাৰত হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত। আপোনালোকে অসমৰ উল্লেখযোগ্য মন্দিৰসমূহ কোনখন পাহাৰত অৱস্থিত জানি ল'ব, খুবেই ইম্পৰ্টেণ্ট হয়। এছাম গভৰ্ণমেণ্টৰ পৰীক্ষাত সুধি থাকে এনেকুৱা ধৰণৰ কুৱেশ্যন, গতিকে এইসমূহ কুৱেশ্যন লৈ আপোনালোকে চিনচিয়াৰ হ'ব, ঠিক আছে। চ' নেক্সট কুৱেশ্যনটো দিয়া আছে, অৰ্থাৎ আজিৰ ছিৰিজৰ শেষৰটো কুৱেশ্যন হুইচ ওৱান ৱাজ দ্য লাষ্ট কেপিটেল অফ আহোম কিংডম? ইতিমধ্যে আমি আহোমৰ প্ৰথম ৰাজধানী চৰাইদেউ বুলি জানি আহিছোঁ। এতিয়া আহোমৰ শেষৰ অন্তিম ৰাজধানী কি আছিল সুধিছে। অপশ্যনসমূহ দিয়া আছে। চ' ইয়াৰে ভিতৰত শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ ডি যোৰহাট। যোৰহাট হৈছে আহোমৰ শেষৰ ৰাজধানী। প্ৰথম আছিল চৰাইদেউ আৰু শেষৰ ৰাজধানী আছে যোৰহাট।